So guys, আপোনালোকে দেখিছে এখন মোৰ জুৱাৰেছ অক্টেভ JRK661 কীবোৰ্ড কোনটো আপোনালোকে দেখিছে ইমান পাকি আছে আৰু ইমান কি সাউন্ড এখন ইয়াৰ ওভাৰঅল লুক দেখাইছো আপোনালোকক দেখি পাইছে এইটো আপোনালোকৰ অন অফ সুইচ itu on off হয় itu pilu off হল আৰু itu pilu on হল on off হ'ব পাৰে সাউন্ড বাই যায় এইটো সাউন্ড অফ ভলিউম এইটো কম ভলিউম আপোনাৰ মাস্টাৰ ভলিউম দেখিছে এইটো চাইলক মাস্টাৰ ভলিউম বহাইছো মাইছো কমাব পাৰি 1 নম্বৰ দিছো তাৰপিছত আপোনালোকৰ এইটো demo একম ভলিউম বহাব লাগিব একম ভলিউম বহালে ইয়াত সাউন্ড আহিব দেখিছে একম ভলিউম বহালে একম এটো যিমান 1 নম্বৰ দি দিছো একম মাস্টাৰ ভলিউম যিমান উঠালে কোনা সাউন্ড মানি থাকিব কমান কমকে বাইব কম ভলিউম বহাব লাগিব তেতিয়া বাইব বহুত সাউন্ড কোনা ফুললকে যায় দেখিছে ফুললকে যায় আপোনাৰ সাউন্ড বহুত সাউন্ড একম ভলিউম সদায় ফুলত থব লাগে নিজৰ মতে মিলাই ল'ব পাৰে এইটো স্টাৰ্ট ষ্টপ ডেমো সং চাব পাৰে চৌবিশটা আছে ৰিদমছ আছে ৰিদমছ মানে আপোনাৰ এইবোৰ এই গানবোৰ আছে এটা মই দেখাইছো বাৰু ৰিদমছত দিলে মই 56 টু লগত টাইম্বাৰ্ছ আছে এইটো আছে এখন এপেণ্ডিক্স টাইম্বাৰ টেবুল ৰবাৰ এপেণ্ডিক্স ৰিদম টেবুল ৰিদম এইবোৰ আছে এইবোৰ এটা আপোনাৰ প্ৰিকশনছ কিবোৰ্ড প্ৰিকশনছ মানে ক্লিক কৰিলে ড্ৰাম সেট আহিব এইটো পৰা ইউ চাব পাৰে আৰু অফ কৰিলে সাস্টেইন মানে আপোনাৰ ইকো বুলি ৰিভাৰ্ব ইকো বুলি যে কয় তো হেতু বুজিছা না কেনে সাউন্ড আহিছে ৰিভাৰ্ব মানে ইকো বুলি কব পাৰি তো সাস্টেইন আৰু ভাইব্ৰেটো এটো নৰ্মাল আপোনাৰ সাউন্ড এটো মিলো এটো ভাইব্ৰেটো দিয়া পিছত বুজিছা না দুমা ভাইব্ৰেটো অফ কৰি ওৱান কি মানে আপোনাৰ এটা কি আপোনালোকে গান গাব পাৰে ফলো এইটো যোনবোৰ কিটছে মানে এইটো ইমান মই নিজে বুজি নাপাওঁ কি ফলোটো জানো আপোনালোকে কমেণ্টত ক'বচোন এইটো নিজৰ মতে আপোনালোকে বাজনাটো বাজিছে আপোনালোকে নিজৰ মতে গান বজাব পাৰে গান নিজৰ মতে বনাই পেলাই বজাব পাৰে সিংগল কৰ্ড মানে আপোনাৰ সাউণ্ডটো ভাল হয় সিংগল কৰ্ড যেনেবাকে চাব গাব পাৰে ফিংগাৰ কৰ্ড মানে গাবো ধৰণবোৰ আপোনালোকৰ এইটো ড্ৰাম সেট এইবোৰ আৰু ফিংগাৰ ৰেকৰ্ডিং দিম পাকে মই প্লেট দিম দেখিছে এইটো এইটো আপোনালোকে ইয়াত দিলে অলপ সেকেন্ডৰ কাৰণে বজাব দিলে তাৰপিছত অটোমেটিক অফ কাট মাৰি দিব দেখিছে না ফুল হৈ গ'ল এই ফুল দেখাই দিলে এতিয়া মানে বন্ধ হৈ গ'ল আছে আপোনাৰ এইবোৰ দেখালৈ টিম্বাৰ্ছবোৰ সলাব পাৰে এইটো কিবোৰ্ড আছে
মই দিম 56 বুজিছে নাই 58 দিম ৰেমত আপোনালোকে যোনটো চাউণ্ড লাগে সেইটো চাউণ্ড ল'ব পাৰে খালি এটা হাৰমনিয়াম বস্তুটো নাই আমাৰ হাৰমনিয়াম চাউণ্ডটো নাই মানে মেইন বস্তুটোৱে নিদিলে মানে জোৱাছ কোম্পানীটো আপোনাৰ ইণ্ডিয়াৰ নহয় বেলেগ দেশৰ কাৰণে নাই পায় আৰু টেম্পো আপোনাৰ স্পীডটো মানে এতিয়া মই এটা গান বাজি আছে 120ত এনেকৈ কমাইছোঁ স্পীডটো কমি গৈ থাকে একেবাৰে লাষ্টত এইটো 30 আৰু এইটো বহালে গৈছোঁ ন 240 যায় তাৰপিছত কমাইছোঁ মই 120ত নৰ্মেল থাকিব লাগে এইটো কাষ্টমাইজ কৰিব ল'ব পাৰিম নিজৰ মতে এইবোৰ আছে ডেমো চং ৰিডম টাইম্বাৰ চেঞ্জ এইটো এইখিনি ক্লিক কৰিলে অট'মেটিক আপোনাৰ বাজনাটো বাজি যাব চাব চেঞ্জ মই দিম এইটোত দিম এনেকৈ টিপি গৈ আছোঁ ইয়াত পোৱাৰ লগে লগে এইটো কৰতে এইখিনি পোৱাৰ লগে লগে বাজনাটো অন হৈ যাব আৰু ফিলিং মানে এতিয়া বাজিছে ন গানটো বুজিছে নাই এই ফিলিংটো এইটো বস্তু বাজিছে দেখিছে নাই দেখিছে এই চিষ্টেমটো এই বস্তুটোকে ফিলিং বুলি কয় এইটো আপোনালোকৰ এইফালে ধেৰ চকেট আছে এইবোৰ চাব পাৰে এইটো পাৱাৰ এইটো আপোনাৰ ফোন চাউট কৰি মানে এম্প্লিফায়াৰ লগত কানেকশ্যন দিব পাৰিম এইটো আপোনাৰ মাইক এইটো এটা অডিঅ' ইনপুট এটা চাইডে গান বজাব পাৰে মনো চেনেল হয় ষ্টিৰিঅ' নহয় এইটো এটা নাবাজে এটা বাজিব আৰু মাইকছ আপোনাৰ দেখাইছোঁ দেখিছে কানেক্ট দিলোঁ আৰু হেল্ল' ঠিক দেখিছে এনেকুৱা মাইকৰ চাউণ্ড হামিঙৰ চাউণ্ড আহে আৰু অকণমান হামিঙৰ চাউণ্ড আহে পুনৰ বাৰু মোৰ বস্তু এইবোৰ বস্তু আৰু কিবোৰ একদম বিগিনাৰ্ছৰ কাৰণে ভাল মই শিকি আছোঁ কাৰণে ঠিকে আছে মোৰ কাৰণে আপোনালোকে যদি কিনে কিনোবা এতিয়া মোৰ দাম পৰিছে 3500 টকা 3500 টকা মোৰ দাম পৰিছে অফাৰ চলি আছে এনে দাম 6500 টকা তো কেনে লাগিল ভিডিঅ' চাই ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব